নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আৰু আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, কাৰণ এইটো ভিডিঅ' আমি জুবিন দাৰ বিষয়ে আলোচনা কৰিম, তেওঁৰ মৃত্যুৰ ৰহস্যৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। আমি সকলোৱে জানো যে জুবিন দাৰ মৃত্যু হৈছিল ছিংগাপুৰত, আৰু এই ছিংগাপুৰ ভ্ৰমণতে লুকাই আছে এক ৰহস্যজনক ঘটনা। হয়তো এই ঘটনাৰ বিষয়ে কিছুমানে গম পাইছে, হয়তো কিছুমানে গম পোৱা নাই। আৰু যিসকলে এই ৰহস্যটো বুজি পোৱা নাই তেওঁলোকে আজি বুজি পাব। আপোনালোকে চাই থাকক। আৰু এই ৰহস্যটো হ'ল এছ আলফাবেট। এইটো জুবিন দাৰ কাৰণে আনলাকি নে আৰু বেলেগ কিবা না কিবা মৃত্যুৰ লগত জড়িত হৈ থকা কিবা মাষ্টাৰ প্লেন। এতিয়া আপোনালোকে ন'টিছ কৰিব, জুবিন দাই গৈছিল ছেপ্টেম্বৰ মাহৰ প্ৰথম অক্ষৰটো হ'ল এছ, আৰু দ্বিতীয়টো হ'ল ছিংগাপুৰৰ প্ৰথম অক্ষৰটো হ'ল এছ, আৰু তৃতীয়টো হ'ল সাগৰ, যাক ইংলিছত চি বুলি কোৱা হয়, আৰু চিৰ প্ৰথম অক্ষৰটো হ'ল এছ। 4 নম্বৰ পইণ্টটো হ'ল সাঁতোৰোৱা, বা ইংলিছত চুইমিং বুলি কোৱা হয়, যাক চুইমিঙৰ প্ৰথম অক্ষৰটো হ'ল এছ। আৰু 5 নম্বৰ পইণ্টটো হ'ল চিজাৰ এটেকৰো প্ৰথম অক্ষৰটো হ'ল এছ। 6 নম্বৰ পইণ্টটো হ'ল স্কুবা ড্ৰাইভিং, সেইটোৰো প্ৰথম অক্ষৰটো হ'ল এছ। আৰু 7 নম্বৰ পইণ্টটো হ'ল, সেইটোতো আপোনালোকে সকলোৱে জানে, জুবিন দাৰ লগত থকা শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ, তেওঁলোকৰ সকলোৰে নাম এছেৰে আৰম্ভ হয়। আৰু 8 নম্বৰ পইণ্টটো হ'ল অলপ গুৰুত্বপূৰ্ণ, আপোনালোকে শুনক, কাৰণ জুবিন দাৰ মৃত্যু হৈছিল 19 ছেপ্টেম্বৰততো এছ আছেই। আৰু যদি আপোনালোকে ABCD তালিকাখন চাই এবাৰ, তেতিয়া এছ অক্ষৰটো 19 নম্বৰত আহে। আৰু লাষ্টৰ পইণ্টটো হ'ল সোণাপুৰ, ইংলিছত সোণাপুৰ বুলি কয়, তাতেও এছ আহে। এতিয়া এছটো জুবিন দাৰ কাৰণে আনলাকি নে কিবা ৰহস্য, না কিবা মাষ্টাৰ প্লেনৰ চিক্ৰেট কিবা ৰহস্য? এতিয়া আপোনালোকে গম পালেনে জুবিন দাৰ লগত এছৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ? আপোনালোকে অলপ চিন্তা কৰি চাওকচোন কথাটো। আৰু ৰাইজ, আপোনালোকে সকলোতে জাষ্টিছ ফৰ জুবিন দা বুলি কমেণ্ট কৰিব, সকলোতে, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, আমাক কাৰণ ন্যায় লাগিবই আমাক। আৰু আপুনি যদি সঁচাকৈ জুবিন প্ৰেমী হয়, তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোকে শ্বেয়াৰ কৰক, কাৰণ জুবিন দাক আমি ন্যায় দিবই লাগিব। চাওক ৰাইজ, জুবিন দাক আমাক এৰিবলৈ কিমান দিন হৈ গ'ল, এতিয়ালৈকে আমি ন্যায় দিবই পৰা নাই। আপোনালোকে অৱহেলা কৰিলে বা মই অৱহেলা কৰিলে আমি কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰিম। আৰু আমি সকলোৱে যদি একজোট হওঁ, তেন্তে আমি জুবিন দাক নিশ্চয় ন্যায় দিব পাৰিম। এইটো ভিডিঅ'ত এইটোৰ বিষয়ে আলোচনা কৰিলোঁ। যদি নেক্সট ভিডিঅ'ত আপোনালোকে জুবিন দাৰ কেনেকৈ মৃত্যু হ'ব পাৰে বা ৰহস্যটো কি যদি জানিব বিচাৰে, তেনেহ'লে মোক কমেণ্ট কৰক, মই নেক্সট ভিডিঅ' লৈ আহিম। নমস্কাৰ বন্ধুসকল, জয় জুবিন দা।